আমি কৰ্মচাৰীসকলৰ বাবে আজি ইয়াত কৈছে ইউপিএছ অপিএছ কৰ্মচাৰী পৰিষদৰ আজিকালি যিমানা নতুন কৰ্মী আছে তেওঁলোকতো এনপিএছত থাকিব খোজে ওলোটাই পৰিৱৰ্তিত কথাবিলাক আমি বুজিয়ে নাপাওঁ এতিয়া যে 1.5 লাখ 1,60,000 ল'ৰা ছোৱালীয়ে চাকৰি পালে তেওঁলোককতো এনপিএছ লাগে কাৰণ আফটাৰ ৰিটায়াৰমেণ্ট ওপিএছতকৈ এনপিএছে বহুত বেছি টকা দিব আৰু যাক ওপিএছ লাগে তাৰ কাৰণে আমি ইউপিএছও কৰি দিছোঁ যে এনপিএছ লাগিলে এনপিএছলৈকে যাওক ইউপিএছ লাগিলে ইউপিএছত যাওক এতিয়া মোক সোধে ওপিএছ কেতিয়া কৰিব কওক আৰে যেতিয়া আমি এনপিএছ ইউপিএছ সব কৰিয়ে দিলোঁ কৰিব বাকী কি থাকিলে হ'ব পাৰে যে কিছুমান ভেঞ্চাৰ স্কুলৰ শিক্ষক প্ৰাদেশিকৰণ হৈছিল 2 বছৰ 3 বছৰ চাকৰি কৰিলে তেওঁলোকে সুবিধা পোৱা নাই অৱসৰৰ সেই বিষয়টো আলোচনা হ'ব পাৰে আমিতো কেতিয়াও বেয়া নাপাওঁ আজি আমি ইয়াত ক'লো যে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে ক'লে যে ডেট অফ এপইণ্টমেণ্ট বদলিব লাগে আমিতো ৰাইজৰ কথাই হাউচত কৈছো যে হয় প্ৰাদেশিকৰণ আইনৰ আমি সংশোধন আনিম 2010টোক আমি 2014 15 13 আমি যি কৰিব লাগে আমি কৰিম আমিতো ৰাইজৰ কথা এইখন বাজেটত যদি ৰাইজৰ কথা নাই ইয়াত কাৰ কথা আছে অধ্যক্ষ মহোদয় ইয়াত চাহ জনজাতিৰ কথা আছে জনজাতিৰ কথা আছে ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ কথা আছে কৰ্মচাৰীৰ কথা আছে উদ্যোগৰ কথা আছে শিক্ষাৰ কথা আছে নিবনুৱা যুৱক যুৱতীৰ কথা আছে এই বাজেটখন আমাৰ সমাজৰ প্ৰতিফলন নহয় জানো অধ্যক্ষ মহোদয় যুৱ বিধায়কসকল আন সকলোকে আত্মনিৰ্ভৰ সমষ্টিত এই প্ৰতিযোগিতালৈ আহ্বান জনাম চৰকাৰৰ পৰা যি সহায় লাগে আমি নিশ্চিতভাৱে সহায় কৰিম বিধায়কসকলক অনুৰোধ কৰিম চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ বাবে প্ৰয়োজনীয় ভূমি চৰকাৰৰ ভূমিটো নাই ৰাইজৰ পৰাই ল'ব লাগিব ৰাইজে উচিত মূল্য পাব ৰাইজে অংশীদাৰিত্ব পাব আমি যাতে আঁচনি আহিলে ৰাইজৰ সহযোগিতাৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব পাৰোঁ অহা 5 বছৰ আমাৰ বাবে ক্ৰুচিয়েল হ'ব বিগত 5 বছৰত আমি এটা পৃষ্ঠভূমি নিৰ্মাণ কৰিলোঁ অহা 5 বছৰত আমি যদি আগুৱাই যাব বিচাৰোঁ আমি আৰু দুগুণ কাম কৰিব লাগিব মই প্ৰতিজন সমষ্টিৰ পৰা সহযোগিতাৰ বিনম্ৰ প্ৰাৰ্থনা কৰিলোঁ এই বিধানসভাই এখন আত্মনিৰ্ভৰ অসমৰ যাত্ৰা আৰু এটা ষ্টেণ্ডাৰ্ড অফ ডিছকাশ্যন আজি ইয়াত আহিব লাগিছিল অধ্যক্ষ মহোদয় মই বিচাৰোঁ অন্ধ্ৰপ্ৰদেশ বিকাম নিউ হাব অফ কোৱাণ্টাম কম্পিউটাৰ আমাৰ বিধানসভাত প্ৰশ্ন আহিব লাগিছিল যে ৰাজ্য চৰকাৰে এই দিশত কি কাম কৰি আছে হাইড্ৰজেনৰ ট্ৰেইন চলি আছে আমি ইয়াত আলোচনা কৰিব লাগিছিল এদিন অন্তত কোনোবা এজন বিধায়কে ক'ব লাগিছিল যে সেমি কণ্ডাক্টৰটো শুনি আছো এইটো গোটেই প্ৰচেছটো এটা ভাল বক্তব্যৰে বুজাই দিয়কচোন যাতে আমিও তাত সহযোগিতা কৰিব পাৰোঁ আজি অৰুণাচলত যদি আগবাঢ়ি গৈছে আমি কেনেকৈ আগবাঢ়িব পাৰোঁ পশ্চিমবংগ উৰিষ্যা বহুতবিলাক আজিকালি পৰ্টেল আছে মোৰতো দুখ লাগি থাকে উৰিষ্যাত প্ৰতি সপ্তাহতে 10,000 কোটি টকা বিনিয়োগৰ স্বাক্ষৰ হয় মোৰ ৰাতি টোপনি নাহে 2টা বজাত মই চিফ ছেক্ৰেটাৰীলৈকে এইবিলাক হোৱাটছআপবিলাক টুইটবিলাক পঠাই দিওঁ এই মাত্ৰ যোৱা মাহত মাত্ৰ অধ্যক্ষ মহোদয় বিদেশী কোম্পানী এটাৰ লগত আদানীয়ে উৰিষ্যাত 1 লাখ কোটি টকা বিনিয়োগৰ এটা চুক্তিত স্বাক্ষৰ কৰিলে এটা না আন্দোলন না হুলস্থুল 1 লাখ কোটি টকা যদি বিনিয়োগ হয় সেইখন ৰাজ্যৰ জিডিপি উইল বি ইনক্ৰিজ বাই 2%। মইতো ৰাতি এইবিলাকে চাই থাকো 2টা 3টালৈকে ক'ত কিনে ক'ত কি কোনে কি আমাৰ ইনভেষ্টমেণ্ট আনিলে আমাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হ'ব লাগিব বিধানসভাত যদি ভাবো যে নহয় কৰবাৰ পৰা টকা আহে টকা ক'ৰ পৰা নাহে টকা যেনেকৈ পৰিয়ালত পিতৃয়ে শ্ৰমেৰে উপাৰ্জন কৰি ঘৰলৈকে টকা আনে তেনেকৈ এখন ৰাজ্যটো
ৰাজ্যৰ জনসাধাৰণে কপালৰ ঘাম মাটিত পেলাই ৰাজ্যলৈ পুঁজি আনিব লাগিব। সব লাগে আমাক, কিয় নালাগে? দলং লাগে, বাঁহৰ দলং পকী হ'ব লাগে, কাঠৰ দলং হ'ব লাগে, PM ডিভাইন হ'ব লাগে, নেচিট পাব লাগে, বিশ্ববিদ্যালয় পাব লাগে, থানা পাব লাগে, সাৰ্কুল পাব লাগে, আমাক সকলো পাব লাগে। কিন্তু আমাৰ ৰাজ্যখন যদি বিকাশ নহয়, সূৰ্যই যদি গৰম দি ৰ'দ দি নদীৰ পানী শোষণ কৰি নলয়, তেতিয়াহ'লে মানুহে কেতিয়াও বৰষুণ নাপালেহেঁতেন। সূৰ্যৰ গৰমত আমি কষ্ট পাওঁ, কেতিয়াবা সূৰ্যক গালিও পাৰোঁ, কিন্তু গৰম এইকাৰণে হয়, সূৰ্যই জানে খেতি পথাৰৰ কাৰণে মোক এতিয়া পানী দিব লাগিব, আৰু সেইকাৰণে পানী শোষণ কৰি লৈ যায়, মেঘৰ সৃষ্টি হয়, মেঘে আকৌ বৰষুণ দি আমাৰ পৰা লৈ যোৱা পানী আমাকে উভতাই দিয়ে। দিছ ইজ দ্য চাৰ্কুলেশ্যন। ৰাইজে বিকাশৰ ৰাস্তা পোনাব লাগিব, বিকাশ ৰাজ্যত হ'ব লাগিব, আৰু লক্ষ্মী যেতিয়া ৰাজ্যত প্ৰৱেশ কৰে তেতিয়াহ'লে তাত দৰিদ্ৰতা থাকিব নোৱাৰিব। অধ্যক্ষ মহোদয়, মই আশা কৰোঁ আমাৰ ৰাজ্যত 14% এতিয়া দৰিদ্ৰতা আছে। বাই নেক্সট 5 years মোৰ লক্ষ্য হৈছে টু ব্ৰট ইট ডাউন টু 5%, যাতে মাত্ৰ 5% আমি দৰিদ্ৰতাৰ তলত জনসাধাৰণক ৰাখিব পাৰোঁ। প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে যাতে স্কুল কলেজলৈকে যাব পাৰে, প্ৰত্যেকজন যুৱক যুৱতীয়ে নিজৰ আশা আকাংক্ষা আমাৰ ৰাজ্যখনতে পূৰ্ণ কৰাৰ সুযোগ সুবিধা পাব পাৰে। আমাক এনেকুৱা এটা নালাগে ফ্লাইঅভাৰখন হ'লে গছ কাটা। আজিকালি গছ কাটিব নালাগে অধ্যক্ষ মহোদয়। মোৰ ঘৰৰ সন্মুখত মই নিজে এটা পৰিকল্পনা কৰিছিলোঁ, মোৰ ঘৰৰ সন্মুখত মই 100ডাল গছ ডাঙৰ কৰিছোঁ অধ্যক্ষ মহোদয়। গোটেইকেইডাল গছ মই এটা জাগাৰ পৰা উঠাই আনি ইয়াত বনাইছিলোঁ। আমাৰ মনটো বিকাশ কৰিব লাগিব, যে চৰকাৰক ক'ব লাগে যে কাটা নাকাটা নহয়, আপোনালোকে ক'ত ট্ৰেন্সলোকেশ্যন কৰিব কওক। কাটাৰ দিন গ'লগৈ। যদি আমাৰ জীৱন এইটো হয় যে প্ৰথমতে উৰণীয়া সেতু কৰিব নিদিম, উৰণীয়া সেতুখন হ'ব, তাৰপিছত ক'ত ফটো আঁকিব দিম তাৰ কাৰণে চৰকাৰৰ লগত কাজিয়া কৰিম। প্ৰথম দিনাই ক'ব লাগিছিল যে আমি ফটো আঁকিম, উৰণীয়া সেতুখন এনেকৈ বনাওক যাতে সেইখন আমি আৰ্ট গেলাৰীলৈকে ৰূপান্তৰ কৰিব পাৰোঁ। আমি তেনেকুৱাই ডিজাইন কৰিলোহেঁতেন যদি উদ্দেশ্য সেইটোৱে আছিল। তাৰমানে এচাম মানুহ আছে য'ত ত'ত যেনেকৈ নহয় ক'ৰবাত কিবা এটা লগাই থাকিব খোজে। অধ্যক্ষ মহোদয়, চৰকাৰ কঠোৰ হ'ব, কাৰণ এইখন চৰকাৰে অজস্ৰ ৰাইজৰ আশীৰ্বাদ লৈ শাসনলৈ আহিছে। আমি অসমক উন্নতিৰ পথত লৈ যাবই লাগিব, আৰু এইকাৰণে এই সদনৰ জৰিয়তে মই এটা বাৰ্তা পঠিয়াব খুজিছোঁ যে উন্নয়নৰ বিৰুদ্ধে যিসকলে মাত মাতি অসমখনক পিছুৱাই লৈ যাবলৈ চেষ্টা কৰে, তেওঁলোকৰ লগত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। আমি আহ্বান জনাম, হাতে হাত ধৰি অসমক ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰা যাত্ৰাত আমাৰ সহযোগী হওক, আৰু এনেকৈ আমি ৰূপান্তৰৰ ইতিহাস লিখিম, আমি নতুন অসমৰ ইতিহাস লিখিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।